নমস্কাৰ আজিৰ প্ৰথম কুৱেশ্যন হ'ল যে এই গানটো মোৰে দুচকুলে চোৱা ঘনে ঘনে মেবি আপোনালোকে এই গানটো শুনিছে অৰিজিনেল ভাৰ্জন এইটো ঠিক আছে এই নতুন কেইটাও ভাল লাগে নো ডাউট গোটেইকেইটাই ভাল লাগে তথাপিও আপোনালোকে জানিব লাগিব যে এই গানটো লিখিছিলে কোনে গাইছিলে কোনে সুৰ কোনে দিছিলে ঠিক আছে গতিকে যদি চাই ছিংগাৰ কণ্ঠশিল্পী জয়ন্ত হাজৰিকা আৰু নীলিমা খাতুন ঠিক আছে নীলিমা খাতুন আৰু জয়ন্ত হাজৰিকাই গাইছিলে আৰু লিৰিক্স বাই নিৰ্মলা প্ৰভা বৰদলৈ ঠিক আছে যদি কয় কোনে ৰচনা কৰিছিলে এই গানটো তেনেহ'লে হ'ব নিৰ্মলা প্ৰভা বৰদলৈ মনত ৰাখিব এইটো বেছি ইম্পৰ্টেণ্ট মোৰ লাগি আছে এইটো বেছি ইম্পৰ্টেণ্ট গোৱাতকৈ কোনে লিখিছিলে ঠিক আছে আৰু সুৰ দিছিলে জয়ন্ত হাজৰিকাই গানটো শুনিব ইউটিউবত গৈ শুনিব ভাল গান মোৰে দুচকুলে চোৱা ঘনে ঘনে মাৰি দিলে আহি যাব এই ভাৰ্জনটো শুনিব বহুত অৰ্থপূৰ্ণ গান আছে মানে শব্দবোৰ তাত যিবোৰ ইউজ কৰিছে ন কাৰণ জানে নিৰ্মলা প্ৰভা বৰদলৈৰ যিখিনি লিখনি কিমান গতিকে এবাৰ চাবগৈ নেক্সট কুৱেশ্যন যদি চাই এই গানটো সকলোৱে জানে মা আমি শদিয়ালৈ যামেই এই গানটো গাইছিলে কোনে খগেন মহন্ত সুৰ দিছিলে কেশৱ মহন্ত চৰি লিৰিক্স বাই কেশৱ মহন্ত মানে লিখিছিলে ৰচনা কৰিছিলে কেশৱ মহন্ত পৰীক্ষাত উৎপাত নকৰিব কোনে গাইছিলে নে কোনে লিখিছিলে সেইটো বস্তু চাব প্ৰশ্নটো নপঢ়াকে অপশ্যন ডাইৰেক্ট গুচি নাযাব এইটোৱে ডাঙৰ কথা ঠিক আছে গীত খগেন মহন্ত আৰু লিৰিক্স কেশৱ মহন্ত ঠিক আছে মা আমি শদিয়ালৈ যামে শুনিব এবাৰ গানটো শুনি পেলাই চাব তাৰপিছত এইটো ফেমাছ গান সকলোৱে হয়তো মুখে মুখে গুণগুণাই থাকে তোমাৰ মৰমে মোক এই গানটো মিউজিক ডাইৰেক্টৰ ছিংগাৰ আৰু গান গাইছিলে কোনে জয়ন্ত হাজৰিকা ঠিক আছে জয়ন্ত হাজৰিকাই গাইছিলে আৰু লিখিছিলে এইটো মনত ৰাখিব নিৰ্মলা প্ৰভা বৰদলৈ তোমাৰ মৰমে মোৰ গানটো নিৰ্মলা প্ৰভা বৰদলৈয়ে লিখিছিলে ঠিক আছে অ'কে সংগীত পৰিচালক জয়ন্ত হাজৰিকা আৰু গীতিকাৰ এইটো মই ছেপাৰেট কৰাৰ দিগদাৰ হৈ গ'ল গীতিকাৰ যদি সোধে গীতিকাৰ কোন গীতিকাৰ হ'ব নিৰ্মলা প্ৰভা বৰদলৈ গীতিকাৰ হওক বা লিৰিক্স বাই বা কোনে ৰচনা কৰিছিল কোনে লিখিছিলে সেইটো হ'ব নিৰ্মলা প্ৰভা বৰদলৈ গাইছিলে জয়ন্ত হাজৰিকা কোনটো তোমাৰ মৰমে মোৰ এইটো হ'ল মা আমি শদিয়ালৈ যাম এইটো খগেন মহন্ত কেশৱ মহন্ত ঠিক আছে খেলি মেলি নালাগিব অলপ মই ৰখাই পজ কৰি স্ক্ৰীনশ্বট মাৰিব লাগে চাই লওঁ ঠিক আছে তাৰপাছত এইটো আগতেও দিছিলোঁ চাগে সোণৰ খাৰু নালাগে মোক ঠিক আছে আৰু কণমান বোৰ সেইটো নহয় নেকি এনে নাজানো বাৰু সেইটো গানে হ'ব চাগে মোৰ সুৰটো ভুল হ'ব পাৰে কণমান বৰহেৰে চিপ তাৰপিছত চেন্নাই মই যাওঁ দেই অ বন্ধু সময় পালে আমাৰ ফালে আহিবা এপাক এই গানটো গাইছিলে কোনে যাক আমি নাইটেংগেল অফ আছাম বুলিও কওঁ দীপালী বৰঠাকুৰ ঠিক আছে দীপালী বৰঠাকুৰ বাইদেৱে গাইছিলে গোটেইকেইটা গান সোণৰ খাৰু নালাগে মোক ঠিক আছে তাৰপাছত আপোনাৰ এইটো জোনধনে সোণালীতে কণমান বৰশীৰে চিপ এটা কাম কৰিব এই গানকেইটাৰ কোনে ৰচনা কৰিছিল লিৰিক্স কোনে দিছিলে এবাৰ চাব নহ'লে মই কালি আপোনালোকক দি দিম ঠিক আছে সেইকাৰণে ৰেগুলাৰ ক্লাছবোৰ কৰি যাব আজি গোটেইখিনি নকৰালেও পিছদিনাখন আমি কিছুমান বস্তু কৰাওঁ As per the new norms announced by UGC, what is the tenure of undergraduate program? UGC ঘোষণা কৰা নতুন নিয়ম অনুসৰি স্নাতক কাৰ্যসূচীৰ কাৰ্যকাল কিমান 4 বছৰ এইটো মাজতে ক'ৰ পৰা আহি গ'ল আমি গানৰ কুৱেশ্যন কৰি আছিলো ন আৰু দুটা গান আছে এইটো হ'ল আপোনাৰ কাষতে কলচি লৈ আৰু বিশ্ব বিজয় নজোৱান ঠিক আছে এইটো এটা গান কোনে গাইছিলে ডক্টৰ ভূপেন হাজৰিকাই মনত ৰাখিব কাষতে এইটো গানটো শুনিছে ন কলচি লৈ যায় ৰচকিবাই তাৰপিছত বিশ্ব বিজয় নজোৱান সুধিব পাৰে গান দুটা গাইছিলে ডক্টৰ ভূপেন হাজৰিকাই আৰু ইন্দ্ৰমালতী যিখন জ্যোতিপ্ৰসাদ আগৰৱালাৰ ছেকেণ্ড ফিল্ম আছিলে তাত ডক্টৰ ভূপেন হাজৰিকাই এই দুটা গান গাইছিলে ঠিক আছে ইয়াত লিখা আছে ধুনীয়াকে চাব আৰু যিহেতু ভূপেন হাজৰিকাৰ বিষয়ে আমি পঢ়িছোৱেই দুটা বস্তু চাই লওক লগতে তেওঁ সকলোৱে জানে যে 8 ছেপ্টেম্বৰ 1926 চনত শদিয়াত জন্মগ্ৰহণ কৰিছিলে আৰু 1936 চনত প্ৰথমটো গান তেওঁ ৰেকৰ্ড কৰিছিলে ক'ত আৰোৰা ষ্টুডিঅ' আৰু কাৰ কাৰণে চেলনা কোম্পানী ঠিক আছে মনত ৰাখিব 1936 চনত তেওঁ চেলনা কোম্পানীৰ বাবে আৰোৰা ষ্টুডিঅ'ত প্ৰথমটো গীত ৰেকৰ্ডিং কৰিছিলে অ'কে তাৰপাছত যদি চাই সকলোৱে জানে তেওঁক আমি সুধাকণ্ঠ বাৰ্ড অফ ব্ৰহ্মপুত্ৰ বুলিও জানো হয়নে নহয় তেওঁ কি আছিলে লিৰিচিষ্ট এক্টৰ ফিল্ম মেকাৰ প্ৰফেচৰ পলিটিচিয়ান সকলোবোৰ আছিলে ঠিক আছে তাৰপিছত যদি চাই ফাৰ্ষ্ট ফিল্ম ডাইৰেক্টেড বাই ডক্টৰ ভূপেন হাজৰিকা এৰাবতৰ সুৰ ঠিক আছে এখন চিনেমা ভূপেন হাজৰিকাৰ প্ৰথমবাৰৰ কাৰণে কি কৰিছিলে পৰিচালনা কৰিছিলে মনত ৰাখিব তাৰপাছত চাব যে 1993 চনত ইলেক্টেড প্ৰেচিডেণ্ট অফ অসম সাহিত্য সভাৰ সভাপতি হিচাপে 1993 চনত তেওঁ অসম সাহিত্য সভাৰ সভাপতি আছিলে মনত ৰাখিব তেওঁ নাওবৈচা সমষ্টিৰ পৰা তেওঁ অসম যি লেজিসলেটিভ এছেম্বলিৰ ইলেকশ্যন আছিলে তাত এজ
খেলিছিলে আৰু মেম্বাৰ হিচাপে ৰিপ্ৰেজেণ্টিং কৰিছিলে নাওবৈচা সমষ্টিৰ পৰা মনত ৰাখিব সমষ্টিটো মনত ৰাখিব নাওবৈচা ঠিক আছে এৰাপথৰ সুৰ চিনেমাখন মনত ৰাখিব ইন্দ্ৰমালতী কি আছিলে তাত গান গাইছিলে প্ৰথম এৰাপথৰ সুৰ কি আছিলে প্ৰথম তেওঁ কি কৰিছিলে ইয়াত মিউজিক ডাইৰেকশ্যন কৰিছিলে ঠিক আছে তাৰপিছত যদি চাই আহিব পৰা বস্তুৰ ভিতৰত নমস্কাৰ ডক্টৰ প্ৰণৱজ্যোতি ডেকাৰ দ্বাৰা ৰচিত গ্ৰন্থসমূহৰ ভিতৰত 21 বছৰৰ গল্প এজাক এলেহুৱা কাউৰীৰ সাধু বেৱাৰিছ লাছ আৰু অন্য গল্প বিহুৱতী চৰাই আৰু অন্য গল্প ঠিক আছে মনত ৰাখিব এই গ্ৰন্থকেইখনৰ নাম দিব পাৰে ইয়াৰ পৰা যিকোনো এখন উঠাই ক'ব যে এইখন কোনে লিখিছিলে তাৰপিছত এটা কথা মন কৰিব শ্ৰেষ্ঠ গল্প এইখনৰ কাৰণে ডক্টৰ প্ৰণৱজ্যোতি ডেকাই এবাৰ সাহিত্য একাডেমী বঁটা লাভ কৰিছিল ওকে তাৰপিছত ইম্পৰ্টেণ্ট কেইখনমান বুক মই দি থৈছো জিউ সাফাৰনি দাখৱান নন্দেশ্বৰ দৈমাৰীয়ে লিখিছিলে আৰু হোমেন বৰগোহাঁইৰ পিতা পুত্ৰ অনুৰাধা শৰ্মা পূজাৰীৰ ইয়াত এখন অৰণ্য আছিল ৰীতা চৌধুৰী দেউ লাংখুই বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য ইয়াৰউইংগম ঠিক আছে মনত ৰাখিব এইখিনি নেক্সট যদি চাই নীলমণি ফুকন ঠিক আছে কেনেকৈ কুৱেশ্যন আহিব পাৰে যে গোলাপী জামুৰ লগ্ন আৰু সূৰ্য হেনু নামি আহে এই নদীয়েদি এই দুটা কাৰ ৰচনা এনেকৈ আহিব পাৰে ঠিক আছে মনত ৰাখিব নীলমণি ফুকন আৰু তেওঁ 2020-21 মানে 20ত পদ কি পাইছিলে জ্ঞানপীঠ এৱাৰ্ড লাভ কৰিছিলে ঠিক আছে মনত ৰাখিব কবিতা দুটাৰ নাম যদি চাই অসমৰ আপোনালোকে বহুত পঢ়িছে কি কয় ড্ৰেছ ট্ৰাইবৰ খাদ্য আৰু কি পূজা পালন কৰে কি উৎসৱ পালন কৰে ঠিক আছে সেইবোৰতো আহিবই তথাপিও আজি যদি চাওঁ ইম্পৰ্টেণ্ট কেইটামান আলি আই লিগাং মিচিংসকলে পাতে জয়দাম ফেষ্টিভেল দেউৰীসকলে ওৱানচোৱা তিৱা তাৰপিছত ৰংকাৰ কাৰ্বি জনগোষ্ঠীয় ঠিক আছে অসমীয়াটো আছে ইংৰাজীটো আছে চাই ল'ব তাৰপিছত যদি চাই এনেকুৱা এটা কুৱেশ্যন আহাৰ চান্সেছ থাকে যে হুইজ পপুলাৰলি নোন এজ লৌহ মানৱ বুলি কাক কোৱা হয় তেনেকৈ আপুনি যদি চাই ইয়াত লিষ্টখন দিয়া আছে ইম্পৰ্টেণ্ট খিনি আনন্দ চন্দ্ৰ আগৰৱালা যাক আমি ভাঙনি কোঁৱৰ বুলি জানো আনন্দ চন্দ্ৰ বৰুৱা বকুল বনৰ কবি চন্দ্ৰ কুমাৰ আগৰৱালা ঠিক আছে প্ৰতিমাৰ খনিকৰ হেম বৰুৱা ত্যাগবীৰ গোপীনাথ বৰদলৈ লোকপ্ৰিয় বিষ্ণুৰাম মেধি লৌহ মানৱ এইটো আছিল ন লৌহ মানৱ বিষ্ণুৰাম মেধি তাৰপিছত কমলাকান্ত ভট্টাচাৰ্য অগ্নিকবি নলিনীবালা দেৱী অতীন্দ্ৰিয়বাদী কবি আৰু যদি চাই লিষ্টখন দেখা পাব পাৰ্পদী প্ৰসাদ বৰুৱা গীতি কবি ৰঘুনাথ চৌধুৰী বিহগী কবি ৰজনীকান্ত বৰদলৈ উপন্যাস শৰ্মাত ৰেৱতী মোহন দত্ত চৌধুৰী শিলভদ্ৰ তৰুণৰাম ফুকন দেশভক্ত ঠিক আছে দেশভক্ত তৰুণৰাম ফুকন আৰু কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ বিষ্ণুপ্ৰসাদ ৰাভা কলাগুৰু ঠিক আছে এই কলাগুৰুৰ নামটো কোনে দিছিলে সৰ্বপল্লী ৰাধাকৃষ্ণনে মানে এই উপাধিটোৰে বা এই সন্মানটোৰে সন্মানিত কৰিছিল তেওঁ আৰু লগতে এই লিষ্টখন চাই যাওঁতে বস্তুবোৰ মনত কৰি যাব যে তৰুণৰাম ফুকন নবীন চন্দ্ৰ বৰদলৈ কেনেকৈ জড়িত আছিলে দাণ্ডী মাৰ্চত কোন আছিলে ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছত কোন আছিলে ঠিক আছে তাৰপিছত যদি চাই এনেকুৱা এটা কুৱেশ্যন আহিব পাৰে যে কোনখন ইনষ্টিটিউট কিমান চনত এষ্টাব্লিছ হৈছিলে আমি জানো গুৱাহাটী ইউনিভাৰ্চিটি 1948 গুৱাহাটী হাইকোৰ্ট 1948 কটন কলেজ 1901 চন ঠিক আছে আসাম মেডিকেল কলেজ ৱাজ এষ্টাব্লিছ ইন দ্য ইয়াৰ ইয়াতে আছে আপোনাৰ 1948 মাৰি নিদিব এইটো শিফ্ট হৈ গৈছে ঠিক আছে সেইকাৰণে মই পিডিএফটো কাৰণে মই আজি অলপমান কাৰেকশ্যন কৰাই আছো আপোনাৰ 1947 হ'ব ঠিক আছে আসাম মেডিকেল কলেজ ইয়াত মানে অসমীয়া এইটো লগোৱাৰ লগে লগে এই টিকটো শিফ্ট হৈ গৈছে যেটো আগৰ শ্লাইড ঠিক আছে ইয়াতে চাই ল'ব তাৰপাছত যদি চাই এইটো জানে সকলোৱে ফুলগুৰি বিদ্ৰোহ 1861 চনত হৈছিলে আৰু এইটো আমি কৰাইছো চাগে কালি মামনি ৰয়ছম গোস্বামী ইন্দিৰা গোস্বামী তেওঁৰ কি নাম ৰিয়েল নেম কিন্তু মোষ্ট ইম্পৰ্টেণ্ট চাব পাৰে যে বিৰুবালা ৰাভাৰ ওপৰত এটা কুৱেশ্যন আহিব পাৰে এবাৰ তেওঁ উইথ হাণ্টিঙৰ এগেইনষ্টত তেওঁৰ সজাগতা আছিলে তেওঁ 2021 চনত পদ্মশ্ৰী পাইছিল কি আহি গ'ল এইটো প্লিজ অ'কে ঠিক আছে তাৰপাছত যদি চাই আৰু কেইটামান ইম্পৰ্টেণ্ট বস্তু আপোনাৰ চাই থওক যে মহামায়া টেম্পল ধুবুৰী ঠিক আছে ঢেকীয়াখোৱা বৰ নামঘৰ ক'ত আছে যোৰহাটত আছে টেম্পল বা প্লেচ আৰু ক'ত আছে মালিনী থান লিকাবাৰী অৰুণাচল ঠিক আছে ধেমাজিৰ যোন ষ্টুডেণ্ট আছে ক'বচোন বহুতে ধেমাজি বুলি কৈ থাকে মালিনী থান ঠিক আছে কিন্তু লিকাবাৰী অৰুণাচল বাকী দেওপানী টেম্পল কাৰ্বি আংলং বাদুলি খুৰুং নগাঁৱত আছে এইটোতো মই ক'ব পাৰো আছে বুলি শংখাদেৱী আৰ্কিঅলজিকেল চাইট হোজাই পথৰুঘাট দৰঙত জানে পথৰুঘাট এখন ফেমাছ প্লেচ খুগুহা দৌল ধেমাজি ঠিক আছে যদি চাই if an individual is awarded with a gold medal called Lasit Borfukan medal as the best army cadet where has he or she passed out from মানে তলৰ কোনটো একাডেমিত বেষ্ট যেটা ক্যাডেট হয় ঠিক আছে কি দিয়া হয় লাচিত বৰফুকন
মেডেল দিয়া হয়। এইটো হ'ব আপোনাৰ নেশ্যনেল ডিফেন্স একাডেমী NDA। অ'কে, ঠিক আছে। তাৰ পাছত নেক্সট কুৱেশ্যন, তলৰ কোনখন উপন্যাসৰ বাবে হোমেন বৰগোহাঁইক সাহিত্য একাডেমীৰ বঁটা প্ৰদান কৰা হৈছিল? এইটো হৈছে আপোনাৰ পিতা পুত্ৰ। তাৰপিছত বাকী হোমেন বৰগোহাঁইৰ যিখিনি কিতাপ আছে চাই থব, যিকোনো এখন উঠাই দিব পাৰে যে এইখন কোনে লিখিছিলে। নেক্সট কুৱেশ্যন যদি চাই, অ'কে, এইটো ইম্পৰ্টেণ্ট, তলৰ কোনটো সামগ্ৰীৰ সৈতে অসমী ব্ৰেণ্ড, ঠিক আছে, অসমী ব্ৰেণ্ড ৰিলেটেড? ইণ্ডিজিনিয়াছ ফুড, ফায়াৰ ক্ৰেকাৰ্ছ, হেণ্ডলুমছ, নন, হেণ্ডলুমছ, ঠিক আছে, অসমী ব্ৰেণ্ড। ইয়াত বহু প্ৰকাৰৰ বস্তু বনোৱা হয়, চাই ল'ব আপোনালোকে পিছত, এক্সামৰ পিছত, এতিয়া চাব নালাগে। নাও, হু ৱাজ ইণ্ডিয়াছ প্ৰাইম মিনিষ্টাৰ ৱেন চাইনিং দ্য আছাম একৰ্ড? অসম চুক্তি স্বাক্ষৰ কৰাৰ সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী কোন আছিলে? ৰাজীৱ গান্ধী, ঠিক আছে। তাৰপাছত নেক্সট কুৱেশ্যন, হেম সৰস্বতী ৱাজ এ কোৰ্ট পয়েট অফ হুইচ কিং? এইটো মই ভুল কৰিছিলো, এইকাৰণে ষ্টাৰ মাৰ্ক মাৰি দিছো, কাৰেকশ্যন। মই কৈছিলো ন, যি দুই এটা মাজত মিষ্টেক হৈ আহিব তাক মই কাৰেকশ্যন কৰি দিম। এইটো হ'ব আপোনাৰ দুৰ্লভ নাৰায়ণ, ঠিক আছে। তাৰপাছত নেক্সট যদি চাই, এইটো আহিব পাৰে, বেম্বো টেকনলজি পাৰ্ক ইজ চিটুৱেটেড ইন হুইচ প্লেচ অফ আছাম? বেম্বো টেকনলজি পাৰ্ক ক'ত আছে? এইটো আপোনাৰ ছয়গাঁও, সকলোৱে দেখিছে চাগে ইনগ্ৰেশ্যন কৰা। অ'কে, নাও নেক্সট যদি চাই, এইখিনিতো কমন কুৱেশ্যন আমি কৰিছো, সেইকাৰণে কৰাটো কৰা বুলি ক'ব লাগিব, হয়নে নহয়? হু ৱাজ দ্য ফাৰ্ষ্ট চিফ জাষ্টিছ অফ আছাম হাইকোৰ্ট? অসম উচ্চ ন্যায়ালয়ৰ প্ৰথম ন্যায়াধীশ কোন আছিলে? RF লৰ্ডছ। তাৰ পাছত তলৰ কোনজন ব্যক্তিত্ব কেতিয়াও স্বাধীন অসমৰ মুখ্যমন্ত্ৰী নাছিল? কোন আছিল স্বাধীন অসমৰ কৈছে, ঠিক আছে, স্বাধীন অসমৰ যদি নাছিল, ছাৰ মহম্মদ ছাদুল্লাহ। গোপীনাথ বৰদলৈ আছিলে, স্বাধীন অসমতো আছিলে 1947 পাছত, কিন্তু মহম্মদ ছাদুল্লাহ প্ৰথম মিনিষ্ট্ৰী গঠন কৰিছিলে অসম স্বাধীনৰ পিছত, মানে তেতিয়াও কি হোৱা নাছিলে, তেওঁ চিফ মিনিষ্টাৰ হোৱা নাছিলে, ঠিক আছে। তাৰ পাছত যদি চাই, অ'কে, বাইশ পূজা, এইটো কৰি লওক। দেওধানী নৃত্য কিহৰ লগত জড়িত? মনসা, ঠিক আছে। তাৰপিছত পৰাগ মিচিংসকলে পালন কৰে। চাওক, মই এটা কথাই কওঁ, এই কৰোৱা বস্তুখিনিকে বাৰ বাৰ কৰাই থাকিব মন নাযায়, আৰু নকৰালেও কয় নতুন বস্তু নানিব, দিগদাৰ লাগে, আৰু কৰালে কয় একে বস্তু লৈ আহিছে, কনফিউজ। সেইকাৰণে বেটাৰ 29ৰ পাছত ইয়ে সব বন্ধ হৈ যায়গা, ঠিক আছে। তাৰ পাছত বাকী অসমৰ যিবোৰ জিঅ'গ্ৰাফী আছে, ষ্টেটিক জিকে আছে, হিষ্ট্ৰী আছে, সেই বস্তুবোৰ যিহেতু কৰোৱা আছে, প্লেলিষ্ট বনোৱা আছে, বা মোৰ তাত নহ'লেও এভেইলেবল পাব, ঠিক আছে। সেইখিনি বস্তু আপোনালোকে জানে, মই জানো, ঠিক আছে। যেনেকে চামাংকান উৎসৱ পালন কৰা হয়, কোনে কৰে? কাৰ্বিসকলে কৰে, ঠিক আছে। এতিয়া খেৰাই পূজা, এইটো আপোনালোকে জানে ক'ত কৰে, কাৰণ এইবোৰ বস্তু চবতে দেখিছে,